Hello everyone, welcome back to our channel. আশা কৰো সকলোৱে ভালে আছে। আজি আমি স্টার্ট কৰিম যেটো আমি 2000 প্লাস জিকে এমসিকিউ স্টার্ট কৰিছিলো তাৰে আজি 51 নাম্বাৰ পাৰ্টটো ডিসকাস কৰিম। গতিকে ভিডিওটো বহুত ইম্পৰ্টেন্ট হয়। ভিডিওটো স্কিপ নকৰি লাষ্ট লৈকে চাই থাকিব। ভিডিওটো স্টার্ট কৰাৰ আগতে সৰু এটা ৰিকুৱেষ্ট কৰিছো, এতিয়ালৈকে আপুনি যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপুনি যদি ফেসবুকৰ পৰা চাই আছে ফেসবুক পেজটো ফলো কৰি ল'ব। সো তেনেহলে বেছি দেৰি নকৰাকৈ আজি ভিডিওটো স্টার্ট কৰিছো। আজিৰ ভিডিওৰ ফাৰ্স্ট কোৱেশ্চনটো আছে which temple is also known as the Khajuraho of Assam? কোনটো মন্দিৰক অসমৰ খাজুৰাহ বুলিও জনা যায়? ইয়াৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন ডি মদন কামদেৱ। মদন কামদেৱ মন্দিৰক অসমৰ খাজুৰাহ বুলিও জনা যায়। Next question, who is named as the Save the Mission for the 2020 Tokyo Olympics? 2020 চনৰ টকিঅ' অলিম্পিকৰ বাবে সেভ দি মিছন হিচাপে কাক নিৰ্বাচিত কৰা হৈছে? ইয়াতে অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন সি বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য। 2020 চনৰ টকিঅ' অলিম্পিকৰ বাবে সেভ দি মিছন হিচাপে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক নিৰ্বাচিত কৰা হৈছে। Next question, which one wildlife sanctuary is declared as the 6th national park of Assam? কোনখন বন্যপ্ৰাণী অভয়াৰণ্যক অসমৰ 6ষ্ঠ ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছে? অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ ৰায়মনা। ৰায়মনা বন্যপ্ৰাণী অভয়াৰণ্যক অসমৰ 6ষ্ঠ ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছে। Next question, who becomes the first woman boxer from Assam to qualify for Olympics? অলিম্পিক লৈ যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথম গৰাকী মহিলা বক্সাৰ কোন? ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন সি লাভলীনা বৰগোহাঁই। অলিম্পিক লৈ যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথম গৰাকী মহিলাৰ নাম হৈছে লাভলীনা বৰগোহাঁই। Next question, which country has invited Jadov Payeng for the plantation program in a contract for 10 years? কোনখন দেশে 10 বছৰৰ চুক্তিত যাদৱ পায়েঙক বাগিচা কাৰ্যসূচীৰ বাবে আমন্ত্ৰণ জনাইছে? ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি মেক্সিকো। মেক্সিকোই 10 বছৰৰ চুক্তিত যাদৱ পায়েঙক বাগিচা কাৰ্যসূচীৰ বাবে আমন্ত্ৰণ জনাইছে। Next question, which one wildlife sanctuary is declared as the 7th national park of Assam? কোনখন বন্যপ্ৰাণী অভয়াৰণ্যক অসমৰ 7ম ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছে? ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি দিহিং পাটকাই। দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যক অসমৰ 7ম ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছে। Next question, Kuartzite Reserve is found in which one of the below district of Assam? অসমৰ কোনখন জিলাত কুৱাৰ্টজাইটৰ সংৰক্ষিত বনাঞ্চল পোৱা যায়? ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ নগাঁও। অসমৰ নগাঁও জিলাত কুৱাৰ্টজাইটৰ সংৰক্ষিত বনাঞ্চল পোৱা যায়। Next question, which 7 national park Assam is now state with most national park in India dash? 7খন ৰাষ্ট্ৰীয় উদ্যান থকা অসম বৰ্তমান ভাৰতৰ অধিকাংশ ৰাষ্ট্ৰীয় উদ্যান থকা ডেছ ৰাজ্য। ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি সেকেন্ড। 7খন ৰাষ্ট্ৰীয় উদ্যান থকা অসম বৰ্তমান ভাৰতৰ অধিকাংশ ৰাষ্ট্ৰীয় উদ্যান থকা দ্বিতীয় ৰাজ্য। Next question, when did the first international cricket match played in Assam? অসমত কেতিয়া প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল খেলিছিল? ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন সি 1983। 1983 চনত অসমত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল খেলিছিল। Next question, the second Assamese language film Indramaloti was released in the year? অসমীয়া ভাষাৰ দ্বিতীয়খন ছবি ইন্দ্ৰমালতী কোন বৰ্ষত মুক্তি লাভ কৰে? ইয়াতে অপচন কেইটা দিয়া আছে, ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি 1939। 1939 চনত অসমীয়া ভাষাৰ দ্বিতীয়খন ছবি ইন্দ্ৰমালতী মুক্তি লাভ কৰে। Next question, which one is the third Assamese film after জয়মতী and ইন্দ্ৰমালতী? কোনখন জয়মতী আৰু ইন্দ্ৰমালতীৰ পিছত তৃতীয়খন অসমীয়া ছবি? ইয়াতে অপচন দিয়া আছে, ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন সি মনুমতী। মনুমতী হৈছে জয়মতী আৰু ইন্দ্ৰমালতীৰ পিছত তৃতীয়খন অসমীয়া ছবি। Next question, who is also known as the Assam Keshari? কাক অসম কেশৰী বুলিও জনা যায়? এটা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি অম্বিকাগিৰি ৰায়চৌধুৰী। অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী বুলিও জনা যায়। Next question, who was the first ever research based comprehensive book অসমৰ অৰ্থনীতি on Assam economics? প্ৰথম গৱেষণা ভিত্তিক অসমৰ ওপৰত বিস্তৃত গ্ৰন্থ অসমৰ অৰ্থনৈতিক গৱেষক আছিল ডেছ।
এটা অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন বি ভৱানন্দ ডেকা প্ৰথম গৱেষণা ভিত্তিক অসমৰ ওপৰত বিস্তৃত গ্ৰন্থ অসমৰ অৰ্থনীতিৰ গৱেষক আছিল ভৱানন্দ ডেকা নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাউণ্ডাৰ অফ আসাম জাতীয় মহাসভা এণ্ড আসাম সংৰক্ষণী সভা অসম জাতীয় মহাসভা আৰু অসম সংৰক্ষণী সভাৰ প্ৰতিষ্ঠাপক কোন আছিল এটা অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন ডি অম্বিকাগিৰি ৰায়চৌধুৰী অসম জাতীয় মহাসভা আৰু অসম সংৰক্ষণী সভাৰ প্ৰতিষ্ঠাপক আছিল অম্বিকাগিৰি ৰায়চৌধুৰী Next question who said I am fighting for a revolution from the realm of necessity for the realm of freedom কোনে কৈছিল প্ৰয়োজনীয়তাৰ ক্ষেত্ৰৰ পৰা স্বাধীনতাৰ ক্ষেত্ৰলৈ বিপ্লৱৰ বাবে যুঁজিছো এটা অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন এ বিষ্ণুপ্ৰসাদ ৰাভা বিষ্ণুপ্ৰসাদ ৰাভাই কৈছিলে প্ৰয়োজনীয়তাৰ ক্ষেত্ৰৰ পৰা স্বাধীনতাৰ ক্ষেত্ৰলৈ বিপ্লৱৰ বাবে যুঁজিছো Next question every year the Natyasuriya Drama Festival is held annually at প্ৰতি বছৰে নাট্যসূৰ্য নাট মহোৎসৱ ক'ত আয়োজন কৰা হয় এটা অপশন দিয়া আছে ইয়াৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন এ বান থিয়েটাৰত প্ৰতি বছৰে নাট্যসূৰ্য নাট মহোৎসৱখন আয়োজন কৰা হয় Next question Moghai Oja was associated with Moghai Ojar দেশৰ সৈতে জড়িত আছিল ইয়াৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন বি ঢোল মঘাই ওজা ঢোলৰ সৈতে জড়িত আছিল Next question who wrote the first bilingual Assamese dictionary প্ৰথম দ্বিভাষিক অসমীয়া অভিধান কোনে লিখিছিল ইয়াতে অপশন দিয়া আছে ইয়াৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন সি যাদুৰাম ডেকা বৰুৱা যাদুৰাম ডেকা বৰুৱাই প্ৰথম দ্বিভাষিক অসমীয়া অভিধান লিখিছিল Next question 2016 Indian biographical film সোণাৰবৰণ পাখি based on life of 2016 চনৰ ভাৰতীয় জীৱনমূলক চলচ্চিত্ৰ সোণাৰবৰণ পাখি কাৰ জীৱনৰ আধাৰিত এটা অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন এ প্ৰতিমা বৰুৱা পাণ্ডে 2016 চনৰ ভাৰতীয় জীৱনমূলক চলচ্চিত্ৰ সোণাৰবৰণ পাখি প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱনৰ আধাৰিত সকলোৱে মনত ৰাখিব Next question আত্মানুসন্ধান is the autobiography of আত্মানুসন্ধান আত্মজীৱনীৰ লেখক কোন এটা অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন ডি হোমেন বৰগোহাঁই হৈছে আত্মানুসন্ধান আত্মজীৱনীৰ লেখক Next question who was the first Assamese to be principal of the Cotton College Guwahati প্ৰথম অসমীয়া গুৱাহাটীৰ কটন কলেজৰ অধ্যক্ষ কোন আছিল ইয়াতে অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন সি সূৰ্য কুমাৰ ভূঞা আছিল প্ৰথম অসমীয়া গুৱাহাটীৰ কটন কলেজৰ অধ্যক্ষ Next question ৰঞ্জন গগৈ was the dash chief justice of India ৰঞ্জন গগৈ আছিল ভাৰতৰ dash মুখ্য ন্যায়াধীশ ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন এ 46 ৰঞ্জন গগৈ আছিল ভাৰতৰ 46 নং মুখ্য ন্যায়াধীশ Next question at which among the following places river Brahmaputra takes a U-turn at the time of entering into India ক'ত তলত উল্লেখ কৰা ঠাইবোৰৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীয়ে ভাৰতত প্ৰৱেশ কৰাৰ সময়ত ইউ-টাৰ্ণ লয় ইয়াতে অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন এ নামচা বৰুৱা নামৰ ঠাইখনতে ব্ৰহ্মপুত্ৰ নদীয়ে ভাৰতত প্ৰৱেশ কৰাৰ আগতে ইউ-টাৰ্ণ লয় Next question who becomes the first ever from Northeast India to purchase international master title কোনে উত্তৰ পূব ভাৰতৰ পৰা প্ৰথমবাৰৰ বাবে দবা আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ কিতাপ দখল কৰিছে ইয়াৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন বি সাহিল দে নামৰ ব্যক্তিজনে উত্তৰ পূব ভাৰতৰ পৰা প্ৰথমবাৰৰ বাবে দবা আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ কিতাপ দখল কৰিছে Next question who was the first Assamese justice in Supreme Court of India কোন আছিল ভাৰতৰ উচ্চতম ন্যায়ালয়ত প্ৰথম অসমীয়া ন্যায়াধীশ ইয়াৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন সি পাৰ্বতী কুমাৰ গোস্বামী আছিল ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ Next question the total number of Ramsar site in Assam is অসমৰ মুঠ ৰামসাৰ স্থানৰ সংখ্যা হ'ল ইয়াতে অপশন দিয়া আছে ইয়াৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন এ সকলোৱে মনত ৰাখিব এটা অসমৰ মুঠ ৰামসাৰ স্থানৰ সংখ্যা হৈছে এটা যিটোৰ নাম হৈছে দীপৰ বিল সকলোৱে মনত ৰাখিব Next question which one was the first Assamese movie to screen in Indian panorama
ভাৰতীয় পেৰোনমাত প্ৰদৰ্শিত হোৱা প্ৰথম অসমীয়া চিনেমা কোনখন আছিল? ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি সন্ধ্যা ৰাগ। সকলোৱে মনত ৰাখিব ভাৰতীয় পেনোৰামাত প্ৰদৰ্শিত হোৱা প্ৰথম অসমীয়া চিনেমা হ'ল সন্ধ্যা ৰাগ। নেক্সট কুৱেশ্যন, হু ইজ অলছ' নন এজ বিহু সম্ৰাট অফ আছাম? কাক অসমৰ বিহু সম্ৰাট বুলি জনা যায়? ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি খগেন মহন্ত। খগেন মহন্তক অসমৰ বিহু সম্ৰাট বুলি জনা যায়। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ প্ৰেছিডেণ্ট অফ দ্য অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যন? সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ প্ৰথম অসমৰ সভাপতি কোন আছিল? ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি নুৰুল আমিন। সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ প্ৰথম অসমৰ সভাপতি আছিলে নুৰুল আমিন। নেক্সট কুৱেশ্যন, হু ইজ দ্য ৰাইটাৰ অফ দ্য নভেল ককাদেউতাৰ হাড়? ফৰ হুইচ দ্য ৰাইট ৰিচিভ দ্য সাহিত্য একাডেমী এৱাৰ্ড? ককাদেউতাৰ হাড় উপন্যাসৰ লেখক কোন, যাৰ বাবে লিখকে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ নৱকান্ত বৰুৱা। ককাদেউতাৰ হাড় নামৰ উপন্যাসৰ লেখক হৈছে নৱকান্ত বৰুৱা, যাৰ বাবে লিখকে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। চ' আজিৰ ভিডিঅ'টোত ইমানেই। যদি ভিডিঅ'টো ভাল পাইছে তেন্তে এটা লাইক কৰিব, আৰু আপুনি যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আপুনি এতিয়ালৈকে যদি আগৰ পাৰ্টকেইটা চোৱা নাই, ডিছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক দিয়া আছে, তাতে ক্লিক কৰি সকলোবোৰ পাৰ্ট চাই ল'ব। চ' আজিলৈকে ইমানেই। থেংকছ ফৰ ৱাচিং।